নমস্কাৰ সকলোকে স্বাগতম জনাইছো এডি 2.0 গেট 4 উন্নতি 5 ক্লাছলৈ মৌখিক পৰীক্ষাত আমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰে আপোনালোকে আমাৰ প্ৰথমৰ পৰা যদি ক্লাছবোৰ কৰা নাই আপোনালোকে চাব যিসকলে এবাৰ এডি গেট 4 আপোনালোকে উত্তীৰ্ণ হৈছে ৰিটেন এক্সামত এবাৰ আপোনালোকৰ 15 তাৰিখৰ পৰা 5 এক্সাম হ'ব ঠিক আছে সো 5ত আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে আহিব পাৰে 5ত কেনেকুৱা ধৰণৰ কি খুদিব পাৰে আপোনালোকে যদি এই কোৰ্সটো আমাৰ পৰা নাই কৰিব আপোনালোকে যদি আৰু আমাৰ কোৰ্সটো লোৱা নাই আপোনালোকে এডি 2.0 5 আমাৰ সম্পূৰ্ণ কোৰ্সটো আপোনালোকে ল'ব পাৰে যিসকল গেট 4 এপ্লাই কৰিছে ঠিক আছে মাত্ৰ 149 रुपीसত যদি আপোনালোকে এডি 2.0 গেট 4 5 ক্লাছটো লাগে কোৰ্স কেটা লাগে তেনেহলে এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি WhatsApp স্ক্ৰিনশ্বট দি দিব আপোনালোকে 5 কাৰণে কোৰ্স কেটা ল'ব পাৰিব ঠিক আছে মাত্ৰ 149 रुपीस বেছি নহয় যদি ইন্টাৰেষ্টেড হয় তেনেহলে ল'ব বহু পইচা এনাই খাটা আছে হয় না নহয় গতিকে 149 रुपीसত যদি আপোনালোকে চাকৰিটো লাভ কৰে তেনেহলে নো আপোনালোকৰ কিয় নহব মাত্ৰ 149 रुपीस বেছি নহয় বেলেগৰ দৰে আমি 2-3000 টকা লগোৱা নাই মাত্ৰ 149 रुपीसত আমি বহু কেটা পিডিএফ দিছো 4000 5000 কোৱেশ্চন ঠিক আছে সো আপোনালোকে আমাৰ পিডিএফ বোৰ পাইও থাকিব 15 তাৰিখলৈকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে 8638 6868 নম্বৰটোত আপোনালোকে আমাৰ পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব এইটো নম্বৰতে গুগল পে ফোন পে আছে আৰু এইটো নম্বৰতে আপোনাৰ WhatsApp আছে সো দেৰি নকৰি আজি আমি ডিসকাস কৰিম নলবাৰী জিলাৰ ওপৰত কেইটামান আহিবলগীয়া কোৱেশ্চন ভাইবাত আপোনালোক খুদিব বিভিন্ন ধৰণৰ জিলাৰ ওপৰত আপোনালোক কোৱেশ্চন খুদিব পাৰে ঠিক আছে এটা প্ৰথমটো কোৱেশ্চন হল নলবাৰী জিলাখন ক'ত অৱস্থিত নলবাৰী জিলাখন আছে পশ্চিম অসমৰ অংশত অৱস্থিত ঠিক আছে ক'ত আছে নলবাৰী ডিস্ট্ৰিক্ট ইজ লোকেটেড ইন ৱেষ্টাৰ্ণ আসাম ক'ত ৱেষ্টাৰ্ণ আসাম মনত থাকিব নলবাৰী জিলাখন ক'ত আছে পশ্চিম অসমত আছে নেক্সট কোৱেশ্চন what is that name of the headquarter of নলবাৰী district নলবাৰী জিলাৰ মুখ্য কাৰ্যালয়টোৰ নাম কি বা ক'ত আছে নলবাৰী জিলাৰ মুখ্য কাৰ্যালয়টো আছে নলবাৰী চহৰত নলবাৰী টাউনত আছে ঠিক আছে যিসকল নলবাৰী ষ্টুডেন্ট বা ক্যান্ডিডেট তেওঁলোকৰ কাৰণে এই ভিডিওটো উপযোগী হ'ব তাৰ লগতে বাহিৰা ডিস্ট্ৰিক্টৰ যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে উপযোগী হ'ব নেক্সট কোৱেশ্চন কোনখন নদী নলবাৰীৰ পৰা বৈ গৈছে বা বৈ যায় নলবাৰীৰ পৰা এটা নদী বৈ যায় পাগলাদিয়া নাম শুনিছে নহয় পাগলাদিয়া ক'ৰ পৰা বৈ যায় নলবাৰীৰ পৰা বৈ গৈছে ঠিক আছে নেক্সট কোৱেশ্চন নলবাৰী কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল 1985ত 1985ত নলবাৰী জিলা হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ মাজতে যদি কিবা কোৱেশ্চন আপোনালোকে এনসাৰ ভুল দেখে যিসকল নলবাৰী ক্যান্ডিডেট আছে তেওঁলোকে কমেন্টত শুদ্ধ কৰি দিব ঠিক আছে যদি কিবা ভুল হয় আমিতো সিলেক্ট কাৰেক্ট আনসাৰ আনিবলৈ ট্ৰাই কৰিছো নেক্সট কোৱেশ্চন নলবাৰীৰ বৰ্তমান উপায়ুক্ত কোন এটো আপোনালোকে চাই লব নলবাৰীৰ বৰ্তমান ডেপুটি কমিশনাৰ কোন আছে বাৰু কমেন্ট কৰিবচোন নলবাৰীৰ বৰ্তমান ডেপুটি কমিশনাৰ কোন আছে নেক্সট কোৱেশ্চন নেম ওয়ান ফেমাস ফেষ্টিভেল অফ নলবাৰী জিলাৰ এটা ফেমাস ফেষ্টিভেল হৈছে ৰাজ মহোৎসৱ ঠিক আছে নলবাৰীৰ ৰাস বহুত ফেমাস আপোনালোকে নলবাৰীৰ ৰাস চাই পাইছে নাই কোনে কোনে চাই পাইছা তোমালোকে আমাৰ ক্লাছবোৰ কৰি ভাল পোৱা নে নোপোৱা বিশ্বাসী বন্ধু আমাৰ যিবোৰ 5 ক্লাছ লৈছো এডিআৰ স্কিল টেষ্ট লৈছো যিসকল গেট 3 এপ্লাই কৰিছে এডিআৰ স্কিল টেষ্টৰ আমি পিডিএফ দি আছো আৰু গেট 4 আমাৰ 5 ৰ পিডিএফ দি আছো যদি তোমালোকে পিডিএফ কিটা ল'ব বিচাৰা 8638686390 এই নম্বৰটোত 149 रुपीस পেমেন্ট কৰি তোমালোকে পিডিএফ কিটা ল'ব পাৰিবা ঠিক আছে সো যেকেটা কোৱেশ্চন আনিছো প্ৰথমৰ পৰা তোমালোকে ভাইবাত মৌখিক পৰীক্ষাত কেনেকৈ ধৰণে যাব লাগিব কেনেকৈ খুমাব লাগিব কি পিন্ধিব লাগিব কেনেকৈ উত্তৰ দিব লাগিব খুবহে ক্লাছ 1 টু চোৱা নাই যদি আপোনালোকে আজি 14 নম্বৰ ক্লাছ আপোনালোকে যদি 1 নম্বৰ ক্লাছটো চোৱা নাই ভাইবা ক্লাছৰ আমাৰ প্লেলিষ্ট দিয়া আছে আপোনালোকে 1 নম্বৰ ক্লাছটো চাব ঠিক আছে সো যেকেটা আমি ক্লাছ কৰিছো ইতিমধ্যে বহুত ইম্পৰ্টেন্ট আৰু স্পেশাল ক্লাছ নেক্সট কোৱেশ্চন নলবাৰী কাখত থকা জীৱস্থানৰ নাম কি হুইচ ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ নিয়াৰ নলবাৰী গৰে কোনখন বন্যপ্ৰাণী অভয়াৰণ্য আছে নলবাৰী জিলাৰ ওচৰত কাখত সেইখন হৈছে বৰনদী ওয়াইল্ড লাইফ সেঞ্চুৰী বা বৰনদী মনত ৰাখিব নেক্সট কোৱেশ্চন what is the literacy rate of নলবাৰী জিলাৰ literacy rate কিমান 79% মনত ৰাখিবা mention one popular tourist place in নলবাৰী জিলাৰ এটা পৰ্যটনস্থলী কি হৰি মন্দিৰ নলবাৰী টাউন নলবাৰী জিলাৰ এটা পৰ্যটন স্থান ঠিক আছে নেক্সট কোৱেশ্চন which লোকসভা constituency does নলবাৰী fall under নলবাৰী কোনটো লোকসভা সমষ্টি নিৰ্বাচনৰ ক্ষেত্ৰ অন্তৰ্গত বৰপেটা লোকসভা কনস্টিটুৱেন্সি মনত ৰাখিবা নেক্সট কোৱেশ্চন what is the total area of নলবাৰী district নলবাৰী জিলাৰ মুঠ এলেকা কিমান আছে approximately 1052 square kilometer মনত ৰাখিবা নেক্সট কোৱেশ্চন what is নলবাৰী famous for নলবাৰী কিহৰ বাবে জনাজাত নলবাৰী কিহৰ কাৰণে জনাজাত নলবাৰী is known for its educational institution and cultural heritage মানে নলবাৰী শিক্ষা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে নলবাৰী জিলাখন বহুত ফেমাস নেক্সট কোৱেশ্চন who was the first deputy commissioner of নলবাৰী এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিবা নলবাৰীৰ প্ৰথম উপায়ুক্ত কোন আছিল এসপি হাজৰিকা আহিব পাৰে দেই ভাইবাত মৌখিক পৰীক্ষা খুদিব পাৰে নলবাৰীৰ প্ৰথম উপায়ুক্ত কোন আছিল এসপি হাজৰিকা নলবাৰীৰ এটা ঐতিহাসিক মন্দিৰৰ নাম কি বিলেশ্বৰ দেৱালয় ঠিক আছে বিলেশ্বৰ দেৱালয় হৈছে নলবাৰীৰ এটা ঐতিহাসিক মন্দিৰ নামটো মনত ৰাখিবা
হুইচ ইজ দ্য ট্ৰেডিশ্যনেল আৰ্ট ফ্ৰম নলবাৰী নলবাৰী এটা পৰম্পৰাগত কলা কি ভাওনা ভাওনা হৈছে নলবাৰী এটা পৰম্পৰাগত কলা মনত থাকিবনে ৰাখিব লাগিব ওকে মনত ৰাখিব লাগিব আৰু আছে কোৱেশ্চন ঠিক আছে নেক্সট কোৱেশ্চন নলবাৰীৰ প্ৰধানকৈ কেনে ধৰণৰ খেতি কৰা হয় ৰাইচ ধান খেতি কৰা হয় ঠিক আছে নলবাৰীত হাউ মেনি ৰেভিনিউ সাৰ্কেল আৰ দেয়াৰ ইন নলবাৰী নলবাৰীত কিমানটা ৰাজ্য চক্ৰ আছে তিনিটা ৰাজ্য চক্ৰ আছে নলবাৰী টিহু আৰু ঘুগ্ৰাপাৰত এই তিনিটা ৰাজ্য চক্ৰ আছে আৰু বৰ্তমান আৰু যদি ইনক্লুডেড হৈছে আপোনালোকে কমেন্ট কৰিব যিসকল নলবাৰীৰ বাসিন্দা নেক্সট কোৱেশ্চন হু ইজ এ ফেমাছ পাৰ্চন ফ্ৰম নলবাৰী নলবাৰীৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তি কোন ডক্টৰ নগেন শইকীয়া ৰাইটাৰ এক্স ৰাজ্যসভা মেম্বাৰ ডক্টৰ নগেন শইকীয়া হৈছে ৰাজ্যসভাৰ প্ৰাক্তন সদস্য নগেন শইকীয়া এটা গান লিখিছিল কি জানি হয় না নহয় নগেন শইকীয়া নহয় তাকো ওকে নেক্সট কোৱেশ্চন কোনটো ৰাষ্ট্ৰীয় ঘাইপথ নলবাৰীৰ পৰা গৈছে নেশ্যনেল হাইৱে 27 NH 27 ৰাষ্ট্ৰীয় ঘাইপথ নলবাৰীৰ মাজেৰে গৈছে নেক্সট কোৱেশ্চন নলবাৰী চহৰখন কোনটো চহৰ সমিতিয়ে পৰিচালনা কৰে নলবাৰী পৌৰসভাই পৰিচালনা কৰে মনত ৰাখিবা নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য পিন কোড অফ নলবাৰী চহৰৰ পিন কোডটো কিমানৰ পৰা আৰম্ভ হয় 781 পৰা আৰম্ভ হয় মনত ৰাখিবা তোমালোকে আমাৰ এডিআই ক্লাছবোৰ কৰি আছন না এডিআই 2.0 আমাৰ ক্লাছবোৰ কৰি আছন না লাগে না নালাগে তোমালোকে যদি কোৱা স্যাৰ ভাইবা ক্লাছ কেইটা আৰু আনিব নালাগে আমি নানো তোমালোকৰ কাৰণে আমি আনিছো কিন্তু বহুতে ক্লাছবোৰ নাচাই আৰু ক্লাছবোৰ শেয়াৰ নকৰে তোমালোকে ক্লাছবোৰ শেয়াৰ কৰিবা বিশ্বাসী বন্ধু চেনেলটো যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা ঠিক আছে যদি তোমালোকে বেয়া পোৱা তেনেহলে আমি 15 নম্বৰ ক্লাছটো নানো আৰু তোমালোকে যদি ভাল পোৱা তেনেহলে কমেন্টত জনাবা 16 নম্বৰ ক্লাছটো লাগে না নালাগে বা তোমালোকৰ এডিআই 2.0 ভাইবা আৰু স্কিল টেষ্টৰ কাৰণে ক্লাছবোৰ আমি যে আনি আছো তোমালোকে তাৰ পৰা লাভৱান হৈছে হোৱা নাই তোমালোকে কমেন্টত জনাবা নেক্সট কোৱেশ্চন হুইচ ডিভিজন ডাজ নলবাৰী ডিস্ট্ৰিক্ট ফল আন্ডাৰ নলবাৰী জিলা কোনটো বিভাগৰ অন্তৰ্গত লোৱাৰ আসাম ঠিক আছে লোৱাৰ আসাম ডিভিজন নেক্সট কোৱেশ্চন what is the name of the college established in 1945 in নলবাৰী 1945 চনত নলবাৰীত স্থাপিত মহাবিদ্যালয়খনৰ নাম কি নলবাৰী কলেজ কিমান চনত স্থাপিত হৈছিল মনত ৰাখিবা 1945 ঠিক আছে নেক্সট কোৱেশ্চন which famous মেলা is organized in নলবাৰীত আয়োজন কৰা প্ৰকৃত মেলাখনৰ নাম কি হৰিমন্দিৰ ৰাস মেলা ঠিক আছে হৰিমন্দিৰ ৰাস মেলা What is the official language of নলবাৰী অসমীয়া ভাষা আমি সকলোৱে জানো Which district border নলবাৰী to the east নলবাৰী পূব দিশত কোনখন জিলা আছে কামৰূপ জিলা হয়নে নেক্সট কোৱেশ্চন What is the name of the major hospital in নলবাৰীৰ প্ৰধান চিকিৎসালয়ৰ নাম কি শহীদ মুকুন্দ কাকতি সিভিল হস্পিটাল মনত ৰাখিবা শহীদ মুকুন্দ কাকতি সিভিল হস্পিটাল নেক্সট কোৱেশ্চন Who is মুকুন্দ কাকতি কোন আহিব পাৰে খুদিব পাৰে নলবাৰী এজন স্বাধীনতা সংগ্ৰামী মুকুন্দ কাকতি is a freedom fighter from নলবাৰী Name one major bridge in নলবাৰী district নলবাৰী জিলাৰ এখন প্ৰধান দলঙৰ নাম কি হৈছে পাগলাদিয়া দলং What type of climate does নলবাৰী have নলবাৰীত কেনেকুৱা ধৰণৰ বতৰ পোৱা যায় উষ্ণমণ্ডলীয় মৌচুমী বতৰ top subtropical monsoon climate Next question Which traditional dance is popular in নলবাৰীত কোনটো পৰম্পৰাগত নৃত্য জনপ্ৰিয় বিহু নৃত্য Name a famous education institute in নলবাৰী other than নলবাৰী কলেজ নলবাৰী কলেজৰ উপৰিও এখন জনপ্ৰিয় শিক্ষা প্ৰতিষ্ঠান কি নলবাৰী ল কলেজ আইন বিদ্যালয় ঠিক আছে নেক্সট কোৱেশ্চন What is the main occupation of people in নলবাৰী লোকসকলৰ মুখ্য পেশা কি তেওঁলোক কৃষি লগত জড়িত নেক্সট কোৱেশ্চন Which type of soil is mainly found in a নলবাৰীত প্ৰধানকৈ কেনে ধৰণৰ মাটি পোৱা যায় alluvial soil পলি মাটি নেক্সট কোৱেশ্চন What is the name of the stadium in নলবাৰী টাউন নলবাৰী চহৰত থকা খেলপথাৰখনৰ নাম কি নলবাৰী স্পৰ্টছ কমপ্লেক্স নলবাৰী ক্ৰীড়া কমপ্লেক্স ঠিক আছে What is the name of the river which originate from Bhutan and flow through নলবাৰী ভুটানৰ পৰা উৎপত্তি হোৱা আৰু নলবাৰীৰ পৰা বৈ যোৱা নদীখনৰ নাম কি পাগলাদিয়া বহুত ইম্পৰ্টেন্ট পাগলাদিয়া ক'ৰ পৰা উৎপত্তি হৈছে ভুটানৰ পৰা উৎপত্তি হৈছে আৰু নলবাৰীৰ পৰা বৈ গৈছে আৰু যাৰ নাম হৈছে পাগলাদিয়া Name a wildlife related problem faced in নলবাৰীত হোৱা এটা বন্যপ্ৰাণী সম্পৰ্কীয় সমস্যা কি মানুহ আৰু হাতী সংঘৰ্ষ প্ৰায় হৈ থাকে নলবাৰীত What is the sex ratio of নলবাৰী district নলবাৰী জিলাৰ লিংগানুপাত কিমান around 945 females per 1000 males ঠিক আছে Which Assamese month does Ras festival in নলবাৰী usually occur অসমীয়া কোনটো মাহত নলবাৰী ৰাস উৎসৱ অনুষ্ঠিত কৰা হয় কাতি বা আঘোণ মাহত ঠিক আছে অসমৰ কাতি আৰু আঘোণ মাহৰ ভিতৰতে নলবাৰীত ৰাস উৎসৱ হয় তাৰপিছত কোনখন নদীয়ে নলবাৰী আৰু কামৰূপ জিলাক পৃথক কৰিছে বৰাইল নদীয়ে নামটো মনত ৰাখিবা বৰাইল নদীয়ে Next question Which major festival is celebrated during spring নলবাৰীত বসন্তকালত উদযাপন কৰা প্ৰধান উৎসৱটো কোনটো বহাগ বিহু অসমীয়াটো ভুল হৈ আছে হা বহাগ বিহু হ'ব শুদ্ধ উত্তৰ Next question Which is the oldest temple in নলবাৰীৰ আটাইতকৈ পুৰণি মন্দিৰটোৰ নাম হৈছে বিলেশ্বৰ দেৱালয়
হুইচ টাইপ অফ গভৰ্ণমেণ্ট বডি ইজ নলবাৰী গভৰ্ণ বাই নলবাৰী কোন ধৰণৰ চৰকাৰী সংস্থা পৰিচালিত পৌৰসভাৰ দ্বাৰা মিউনিচিপালিটি বৰ্ডৰ দ্বাৰা হুইচ ডেভেলপমেণ্ট ব্লক কভাৰ্ড দ্য টিহু ৰিজন অফ নলবাৰী নলবাৰী টিহু অঞ্চলটো কোনটো উন্নয়ন খণ্ডৰ অন্তৰ্গত টিহু ডেভেলপমেণ্ট ব্লকৰ সদে ঠিক আছে নেক্সট কুৱেশ্যন হুইচ টু ডিষ্ট্ৰিক্ট বৰ্ডাৰ নলবাৰী টু দ্য নৰ্থ উত্তৰ নলবাৰীৰ সৈতে কোন দুখন জিলা সীমাবদ্ধ বাক্সা আৰু বৰপেটা হোৱাট ইজ দ্য নিয়াৰেষ্ট এয়াৰপৰ্ট টু নলবাৰী নলবাৰীৰ আটাইতকৈ ওচৰত থকা বিমানবন্দৰটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট য'ত আছে গুৱাহাটীত হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ভিলেজ ইন নলবাৰী ডিষ্ট্ৰিক্ট নলবাৰী জিলাখনত কেইখন গাঁও আছে টোটেল 450খন গাঁও আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট নলবাৰী জিলাখনত টোটেল কেইখন গাঁও আছে মনত ৰাখিবা ফাইভাত খুলিব পাৰে হুইচ ফৰেষ্ট ডিভিজন ইনক্লুডেড নলবাৰী ডিষ্ট্ৰিক্ট নলবাৰী কোনটো বন বিভাগৰ অন্তৰ্গত নলবাৰী ফৰেষ্ট ডিভিজন ঠিক আছে হোৱাট ইজ প্ৰাইমেৰী মুড অফ পাব্লিক ট্ৰেন্সপৰ্টেশ্যন ইন নলবাৰী নলবাৰীৰ মুখ্য লোক পৰিবহণ মাধ্যমটো কি বাছ আৰু অটো ৰিক্সা হুইচ আছামিজ ৰাইটাৰ ৱাজ বৰ্ণ ইন নলবাৰী ডিষ্ট্ৰিক্ট কোনজন অসমীয়া সাহিত্যিক নলবাৰী জিলাত জন্মগ্ৰহণ কৰিছিল হোমেন বৰগোহাঁই মনত ৰাখিবা চ' এয়া আছিল আজিৰ 14 নম্বৰ পাৰ্ট ADE 2.0 ভাইভাৰ চ' 1 নম্বৰ পাৰ্টৰ পৰা যদি আপোনালোকে চোৱা নাই চাবা আজি 14 নম্বৰ পাৰ্ট পালোঁ ঠিক আছে চ' এই পাৰ্টটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিবা নেক্সট আমি আৰু এখন ডিষ্ট্ৰিক্টৰ ওপৰত কুৱেশ্যন লৈ আহিম ঠিক আছে চ' ক্লাছটো কৰি যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু ADE 2.0 গেট 4 ভাইভাৰ কাৰণে যদি তোমালোক PDF লাগে আমাৰ কোৰ্চটো যদি ল'ব বিচাৰা মাত্ৰ 149 তোমালোকে পে কৰি এইটো নম্বৰত তোমালোকে গুগল পে ফোন পে আছে এইটো নম্বৰতে পইচা পঠাই কেনে এইটো নম্বৰতে হোৱাটছআপ স্ক্ৰীনশ্বট দি দিবা ভাইভাৰ কাৰণে তোমাৰ যিমানবোৰ কুৱেশ্যন আনিছোঁ গোটেইবোৰ পাবা তোমালোকৰ বহুত লাভ হ'ব যদি তোমালোকে যদি ৰিটাৰ্ণ পাছ হৈছে ভাইভাটোৱে যদি ভালকৈ দিব নোৱাৰা তেনেহ'লে চাকৰিটো কেনেকৈ পাবা গতিকে মাত্ৰ 149ত আমি তোমালোকৰ বেছি পইচা দিয়া নাই 149 টকাৰ 1 টকাও বেছি নালাগে তোমালোকে 149 টকা পঠাই কেনে এই নম্বৰটোত হোৱাটছআপত স্ক্ৰীনশ্বট দি দিলে তোমালোকে PDFবোৰ পাবা ভালকৈ চাবা যি তোমালোকৰ পৰীক্ষাত বহুত হেল্প হ'ব চ' আজিলৈ মানে উন্নতি ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম